নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছে এটা ভাল খবৰ, যিসকল বন্ধু বান্ধৱীয়ে আছাম টেটত অৰ্থাৎ GT আৰু PGT টেটত আবেদন কৰিছিলে, সেইসকল বন্ধু বান্ধৱীৰ পৰীক্ষাৰ খবৰ এটা আহিছে। এক্সামিনেশ্যন ডেট ঘোষণা কৰিছে। পৰীক্ষা যিটো আপোনালোকৰ টেট হ'ব সেইটো 29/12/2024 অৰ্থাৎ 29 ডিচেম্বৰ 2024 অনুষ্ঠিত হ'ব। আৰু ইয়াৰে এডমিট কাৰ্ডবিলাক 15 ডিচেম্বৰ 2024 মুকলি কৰি দিয়া হ'ব। আৰু ৰাতিপুৱা 11টা বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। আপোনালোকে madhyamik.assam.gov.in ভিজিট কৰি আপোনালোকৰ এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো দৰকাৰ হ'ব। আৰু লগতে এডমিট কাৰ্ডখনৰ লগত যেতিয়া পৰীক্ষা দিব যাব তেতিয়া এখন ফটো আইডেণ্টিটি কাৰ্ড এখন লগত লৈ যাব। আধাৰ কাৰ্ডেই হওক, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID, আপোনালোকৰ যিখন ডকুমেণ্টছৰ ফটো থাকে সেইখন লগত লৈ যাব। তো এইখিনি আপোনালোকৰ টেটৰ খবৰ আছিলে এইটো। তো আপোনালোকৰ এপ্লাই হোৱা বেছি দিন হোৱা নাই আৰু সোনকালে পৰীক্ষা ডেটো ঘোষণা কৰিলে এইটো ভাল খবৰ বুলিয়ে ক'ব লাগিব। লগতে আৰু এটা খবৰ আছে, সেইটো টেটৰে হয়, কিন্তু সেইটো চেণ্ট্ৰেল টেটৰ, সেইটো মই এতিয়া কৈ আছোঁ আপোনালোকক। যিসকল বন্ধু বান্ধৱীয়ে CTET আবেদন কৰিছিলে অৰ্থাৎ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট আপোনালোকে আবেদন কৰিছিলে, ইয়াৰো এডমিট কাৰ্ড সোনকালে ঘোষণা কৰা হ'ব। কিন্তু এতিয়া আপোনালোকৰ চেণ্টাৰবিলাক ঘোষণা কৰি থকা হৈছে যে আপোনালোকৰ চেণ্টাৰত বা কোনখন চিটিত আপোনালোকৰ পৰীক্ষা হ'ব। তাৰ কাৰণে আপোনালোকে CTET.nic.in ভিজিট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে পাব ভিউ ডেট এণ্ড চিটি ফৰ CTET ডিচেম্বৰ 2024। তো যিটো আপোনালোকৰ CTET হ'ব সেইটো 14 ডিচেম্বৰত হ'ব অনুষ্ঠিত। আৰু ইয়াৰ কাৰণে আপোনালোকে ভিউ ডেট এণ্ড চিটি ইয়াতে আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, ডেট অফ বাৰ্থ আৰু যিটো ইয়াতে ছিকিউৰিটি পিন আহিছে সেইটো মাৰি আপোনালোকে ছাবমিট কৰি দিলে আপোনালোকে চাব পাৰিব। আৰু এডমিট কাৰ্ড দুদিনমান আগতে আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।